Hello everyone, welcome to Aspirants Edesam. Aspirants Edesamor এটা নতুন সেশনৰ হেতে আপোনালোক সকলকে স্বাগতম জনাইছো। আজি আমি ডিসকাস কৰিম 2023 বৰ্ষৰ কাৰেন্ট এফেয়াৰ্সৰ অন্তিমটি পৰ্ষন। কাৰণ চাওক আমি অসম কাৰেন্ট এফেয়াৰ্স ইতিমধ্যে শেষ কৰিছো আৰু ইণ্ডিয়ান আৰু বা ওয়াৰ্ল্ড কাৰেন্ট এফেয়াৰ্স যিখিনি আমাৰ এক্সাম পাৰ্সপেক্টিভত ইম্পৰ্টেন্ট হ'ব স্পেশালি এডিআৰইৰ কাৰণে সেইখিনি আমি ইয়াত ডিসকাস কৰিবলৈ গৈ আছো। ঠিক আছে, আপোনালোকে জানে যে আমাৰ সেপ্টেম্বৰ মাহত এডিআৰই এক্সাম হ'ব গৈ আছে, গতিকে 2023 কুৱেশ্যন আমি ইয়াতে নিশ্চয় দেখিবলৈ পাম। ঠিক আছে, গতিকে এনেকুৱা কুৱেশ্যন আমি ইয়াত ল'বলৈ ট্ৰাই কৰিছোঁ যিখিনি কুৱেশ্যন আপোনালোকৰ আগন্তুক এডিআৰইৰ কাৰণে খুবেই বেছি ইম্পৰ্টেণ্ট হ'ব। ঠিক আছে, PDF বিলাক যদি আপোনালোকে বিচাৰে তেনেহ'লে আমি লাষ্ট ক্লাছৰ PDF বিলাক আমি দি দিছোঁ আমাৰ হোৱাটছআপ টেলিগ্ৰাম গ্ৰুপত, ডিছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে জইন কৰিব পাৰে। ঠিক আছে, গতিকে পলম নকৰি আৰম্ভ কৰিছোঁ আমাৰ আজিৰ ছেশ্যনটি। এইখিনি যদি আপোনালোকে ভালকৈ পঢ়ে একো ঠিক নাই, ডাইৰেক্টলি আপোনালোক কুৱেশ্যন পাই যাব। ডাইৰেক্টলি আমি এনেকুৱাকৈ কভাৰ কৰিছোঁ। ঠিক আছে, বেলেগ কোনো কিতাপ পঢ়াৰ প্ৰয়োজন নাথাকিব। ঠিক আছে, তথাপিও যদি কোনোবাই পঢ়িব খোজে পঢ়িব পাৰে, আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। ঠিক আছে, তো প্ৰথম টপিকটো আমি চাইছোঁ প্ৰবাসী ভাৰতীয় দিৱস। প্ৰবাসী ভাৰতীয় দিৱস আমি 9 জানুৱাৰীত পালন কৰোঁ। ঠিক আছে, এইটোতো ইম্পৰ্টেণ্ট হ'বই হ'ব, লগতে ইয়াৰ লগত জড়িত কিছুমান কথা আমি গম পাব লাগিব। ঠিক আছে, এই দিৱসটো কিয় পালন কৰা হয়? ঠিক আছে, এই দিৱসটোত এই 9 জানুৱাৰীৰ দিনাখন 9 জানুৱাৰীৰ দিনাখন মহাত্মা গান্ধীয়ে চাউথ আফ্ৰিকাৰ পৰা আহি ভাৰতত উপস্থিত হৈছিল। তেওঁ ভাৰতবৰ্ষৰ যিহেতু প্ৰবাসী ভাৰতীয় হিচাপে আছিল, মানে যেতিয়া তেওঁ চাউথ আফ্ৰিকাত আছিল, গতিকে তেওঁ যেতিয়া ভাৰতবৰ্ষত আহি উপস্থিত হৈছিল 9 জানুৱাৰী তাৰিখে, তো সেইকাৰণে সেই দিনটোক আমি প্ৰবাসী ভাৰতীয় দিৱস হিচাপে পালন কৰোঁ। ঠিক আছে, আৰু এই দিৱসটোত মেইনলি আমাৰ যিখিনি প্ৰবাসী ভাৰতীয়খিনি আছে তেওঁলোকৰ আমাৰ ইণ্ডিয়ান ইকনমিত যিখিনি অৱদান তাকেই আমি তাকে এটা আমি সন্মান দিয়াৰ কাৰণে এই উৎসৱটো আমি এই দিৱসটো আমি মেইনলি পালন কৰোঁ। ঠিক আছে, চাওক ইয়াতে লিখা আছে প্ৰবাসী ভাৰতীয় দিৱস ইজ চেলিব্ৰেটৰী ডে অবজাৰ্ভ টু মাৰ্ক দ্য কণ্ট্ৰিবিউশ্যন অফ অভাৰচিজ ইণ্ডিয়ান কমিউনিটি টুৱাৰ্ড দ্য ডেভেলপমেণ্ট অফ ইণ্ডিয়া। ঠিক আছে, আমাৰ ডেভেলপমেণ্ট অফ ইণ্ডিয়াত মানে ইণ্ডিয়াৰ বিকাশত সেই অভাৰচিজ কাণ্ট্ৰিত থকা আমাৰ যিবিলাক ভাৰতীয় মানুহ আছে তেওঁলোকৰ যিখিনি অৱদান তাকে এটা সন্মান দিয়াৰ অৰ্থে এই দিৱসটি পালন কৰা হয়। ঠিক আছে, এইটো কুৱেশ্যন আপোনালোকক সুধি দিব পাৰে। ঠিক আছে, কিহৰ কাৰণে পালন কৰা হয় আৰু মেইনলি এইটো দিনটো কি, সেই দিনটোত 9 তাৰিখটো কিয় লোৱা হৈছিল? কাৰণ সেই দিনটোত মহাত্মা গান্ধী ভাৰতবৰ্ষত আহি উপস্থিত হৈছিল আৰু তেওঁ তাৰ পাছত আমাৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিল। একচুৱেলি মহাত্মা গান্ধীয়ে চাউথ আফ্ৰিকাত থকাৰ পৰাই তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰিছিল, কিন্তু যেতিয়া তেওঁ ভাৰতবৰ্ষলৈ আহিছিল তেতিয়াতো প্ৰত্যক্ষভাৱে আৰু বেছি জোৰেৰে তেওঁ ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত জড়িত হৈ পৰিছিল। ঠিক আছে, এইবাৰৰ মানে 2023 বৰ্ষৰ প্ৰবাসী ভাৰতীয় দিৱসৰ যিগৰাকী চিফ গেষ্ট আছিল তেওঁ আছিল গয়ানা প্ৰেছিডেণ্ট মহম্মদ ইৰফান আলী। ডক্টৰ মহম্মদ ইৰফান আলী তেওঁ আছিল গয়ানা প্ৰেছিডেণ্ট। তেওঁ মানে কি হয় আমাৰ প্ৰবাসী ভাৰতীয় দিৱস 2023 বৰ্ষৰ চিফ গেষ্ট আছিল। ঠিক আছে, আপোনালোকে এইটো মনত ৰাখিব। লগতে আপোনালোকে মোক এটা কথা জনাব, আগতে প্ৰবাসী ভাৰতীয় দিৱস প্ৰত্যেক বছৰে পালন কৰা হৈছিল। ঠিক আছে, কিন্তু এটা স্পেচিফিক বছৰৰ পৰা প্ৰবাসী ভাৰতীয় দিৱসটো 2 বছৰৰ মূৰে মূৰে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। আৰু সেই দিৱসটো সেই বছৰটো কি, যদি আপোনালোকে জানে কমেণ্ট ছেকশ্যনত জনাব। ঠিক আছে, তো আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। এছপিৰেশ্যনেল ব্লক প্ৰগ্ৰেম, এইটো এটা ডেভেলপমেণ্টেল প্ৰগ্ৰেম। আমাৰ ইণ্ডিয়াৰ পোনপ্ৰথমে আমি কি কৰিছিলোঁ, এছপিৰেশ্যনেল ষ্টেট প্ৰগ্ৰেম আমি ইয়াতে নালাগে, এটা ষ্টাৰ্ট কৰিছিলোঁ, যাৰ জৰিয়তে আমি আমাৰ ষ্টেটবিলাকৰ এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম আমি ষ্টাৰ্ট কৰিছোঁ, য'ত আমি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যবিলাকৰ আমি ডিষ্ট্ৰিক্টবিলাকৰ ভিতৰত সোমাই গৈ তাৰ আমি ডেভেলপমেণ্টৰ কথা চিন্তা কৰিছিলোঁ। ঠিক আছে, এতিয়া চাওক, যেতিয়া কিবা এটা ডেভেলপমেণ্টৰ কাৰণে আমি এখন ৰাজ্য চিলেক্ট কৰিম, ৰাজ্যখিনিৰ ভিতৰত বহুতখিনি ডিষ্ট্ৰিক্ট এনেকুৱাকৈ থাকি যায় যিখিনি ডিষ্ট্ৰিক্টত সেই মানে ডেভেলপমেণ্টৰ কামবিলাক গৈয়ে নাপায়। ঠিক আছে, গতিকে এটা সময়ত আমি কি কাম কৰিছিলোঁ, এই ডিষ্ট্ৰিক্টবিলাক টাৰ্গেট কৰিছিলোঁ। যেতিয়া আমি ৰাজ্যত স্কিমটো বা ৰাজ্যত ডেভেলপমেণ্টৰ কামবিলাক এৰি নিদি পেলাই ডাইৰেক্ট কেন্দ্ৰীয় চৰকাৰে ডিষ্ট্ৰিক্টত সোমাই যাব। ঠিক আছে, ডিষ্ট্ৰিক্টে সোমাই যাব, তেতিয়া কি হয়, ডিষ্ট্ৰিক্টবিলাক উন্নত হোৱাৰ খুবেই চান্স থাকে। নহ'লে ইমান এখন ডাঙৰ এটা
কমপ্লেক্স ডেমক্ৰেচিত আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে ডিষ্ট্ৰিক্টলৈ ঢুকিয়ে নাপায় গতিকে তাৰ কাৰণে কি হয় বহুতকেইখন ডিষ্ট্ৰিক্ট তেনেকৈ পিছ পৰি ৰ'ব লগা হয় কিন্তু এই যিটো এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম আছিল এইটো খুবেই ছাকচেছ হোৱা দেখা পোৱা গৈছিল গতিকে তাৰে পাছত 2023 চনত এইটোৰ জেগাত আমি তেতিয়া এটা ষ্টেপ আৰু আগুৱাই দিছিলে আমাৰ মানে আমাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যে এইবাৰ আমি ডিষ্ট্ৰিক্ট লেভেলত নহয় এইবাৰ আমি ব্লক লেভেলত এই ডেভেলপমেণ্ট প্ৰগ্ৰেমবিলাক ষ্টাৰ্ট কৰিম ঠিক আছে প্ৰথমতে ডিষ্ট্ৰিক্ট লেভেলত গৈছে এতিয়া আমি ব্লক লেভেলত ষ্টাৰ্ট কৰিব গতিকে এই প্ৰগ্ৰেমটোৰ নামেই হৈছে এছপিৰেশ্যনেল ব্লক program okay at likha ase the new program is aimed at improving performance of block lagging of various development parameters okay manot rakhibo next ahile nipun bharator eta scheme jitu apnalokor ADR kane khubei beshi important hobo thik ase a national mission on foundational literacy and numeracy yate yare ei jitu nipun bharat scheme tu ase sorry nipun bharat scheme tur main uddesho tu ki apnalok khudibo pare exam ot thik ase heitu hoise every child achieve the desired learning competencies in reading writing and numeracy at the end of grade 3 and not later than grade 5 thik ase mane yat koa hoise je prottekta hikhuwe তৃতীয় শ্ৰেণীৰ শেষত বা মেক্সিমাম পঞ্চম শ্ৰেণীলৈকে বা পঞ্চম শ্ৰেণীৰ পাছত নহয় তেওঁলোকে যিটো পঢ়া লিখা তাৰে যিখিনি দক্ষতা সেইখিনি আহৰণ কৰে ঠিক আছে গতিকে আমি এই বয়সৰ শিশুখিনিৰ ওপৰত ভালেখিনি গুৰুত্ব দিয়াটো দৰকাৰ কাৰণ এইখিনি সময়ত যদি আমি শিশুৰ মানসিকভাৱে বা শিশুৰ আমি যদি শৈক্ষিক দিশটো উন্নত কৰিব নোৱাৰোঁ গতিকে তেতিয়াহ'লে পঞ্চম শ্ৰেণী পোৱাৰ পিছত আমি সেইটো বস্তু উন্নত কৰিব নোৱাৰিম বুলি কৈছে গতিকে এই স্কিমটোৰ আণ্ডাৰত কি কৰা হৈছে যে লিটাৰেচিৰ ক্ষেত্ৰত গুৰুত্ব দিয়া গৈছে তৃতীয় শ্ৰেণী বা মেক্সিমাম পঞ্চম শ্ৰেণীলৈকে আৰু ই সমগ্ৰ শিক্ষা আঁচনি বা ইংলিছতো লিখি দিছোঁ মই সমগ্ৰ শিক্ষা স্কিম এই স্কিমটোৰ আণ্ডাৰত ইয়াক লঞ্চ কৰা গৈছিলে মনত ৰাখিব ঠিক আছে নিপুণ ভাৰত স্কিম কুৱেশ্যন এনেকৈ সুধিব পাৰে আপোনালোকক যে নিপুণ ভাৰত স্কিম কিহৰ লগত জড়িত ঠিক আছে নিপুণ ভাৰত স্কিমটো আমাৰ চাইল্ড লিটাৰেচিৰ লগত জড়িত এনেকৈ আপোনালোকে আনচাৰটো কৰিব লাগিব ঠিক আছে আৰু সুধিব পাৰে যে নিপুণ ভাৰত স্কিমটো কোন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ লগত জড়িত এনেকৈ সুধিব পাৰে ঠিক আছে তো আপোনালোকে সেইটো নিশ্চয় এতিয়া আনচাৰ কৰিব পাৰিব ঠিক আছে ইয়াৰ পিছত আমি চাব লাগিব নিপুণ ভাৰত স্কিমটো সমগ্ৰ শিক্ষা অভিযানৰ লগত জড়িত হৈ আছিল বা সমগ্ৰ শিক্ষা অভিযান স্কিমটোৰ আণ্ডাৰত মানে ইমপ্লিমেণ্ট কৰা হৈছিলে গতিকে আমি সমগ্ৰ শিক্ষা অভিযানৰ বিষয়ে অলপমান চাব লাগিব ঠিক আছে লিখা আছে সমগ্ৰ শিক্ষা স্কিম এইমছ এট ইউনিফাইং লাৰ্ণিং ফ্ৰম প্ৰি স্কুল টু ক্লাছ 12 লেভেল বাই ট্ৰিটিং এডুকেশ্যন হলিষ্টিকেলি এজ কণ্টিনাম ফ্ৰম প্ৰি স্কুল টু ক্লাছ 12 এতিয়া চাওক আমাৰ যেতিয়া ক্লাছ 1 বা প্ৰি স্কুলৰ পৰা এটা আমাৰ শিক্ষা আৰম্ভ হয় তেতিয়া গৈ আমি কি কৰোঁ ক্লাছ 10 পোৱাৰ লগে লগে আমি মেট্ৰিক দিওঁ তাৰপিছত আমি ক্লাছ 12ত আমি হাই ছেকেণ্ডেৰী দিওঁ গতিকে এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ ঠিক আছে এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ তাৰপিছত মানুহবিলাক ভাগ হৈ যায় আৰ্টছ ছায়েন্স কমাৰ্চ গতিকে এই যিটো প্ৰচেছ এটা কণ্টিনিউৱাছ প্ৰচেছ ঠিক আছে এই প্ৰচেছটোৱে আছিল সমগ্ৰ শিক্ষা অভিযানৰ মেইন উদ্দেশ্য ঠিক আছে তাৰপিছতে আৰ্টছ ছায়েন্স ভাগ হৈ যায় কেমেষ্ট্ৰি ফিজিক্স এনেকৈ ভাগ হৈ যায় তাৰপিছত বেলেগ হয় কিন্তু ক্লাছ 12লৈকে মানে গোটেইখিনি বস্তু একেই হৈ থাকে মানে এতিয়া ক্লাছ 12তো ভাগ হৈ যায় ছায়েন্স কমাৰ্চ আৰ্টছ কিন্তু কি হয় ক্লাছ 12 পোৱা পৰ্যন্ত কিন্তু একেই হৈ থাকে ঠিক আছে গতিকে এই গোটেই শিক্ষা ব্যৱস্থাটোক মানে আল্টিমেটলি মই এইটো কথা কোৱা নাই যে ইয়াতে এইটো ভুল নকৰিব যে শিক্ষাৰ বস্তুটো একে হৈ থাকে নহয় কেতিয়াবা কোনোবা এটা কথা সংস্কৃত নাছিলে সংস্কৃত এড হ'ল ঠিক আছে কিন্তু আমাৰ লেভেলটোৰ কথা কৈছে যে পৰীক্ষাৰ মানে শিক্ষাৰ লেভেলটোৰ কথা কৈছে ইয়াতে ডাইৰেক্ট এনেকুৱা কোৱা নাই যে কোনোবা এটা ইয়াতে দেখো সংস্কৃতটো নাছিলে কিন্তু ক্লাছ 8 পোৱাৰ লগে লগে সংস্কৃতটো দি দিলে ক'তনো একে হৈ থাকিল সেইটো কথা কোৱা নাই এটা চেইন ছিষ্টেমৰ জৰিয়তে আমি ক্লাছ 12লৈ যাওঁ তাৰ পাছত আমি বেলেগ পদবিলাক মুকলি হৈ যায় ঠিক আছে এইটো মনত ৰাখিব ঠিক আছে
তাৰপিছত আহিলে নেশ্যনেল ভোটাৰ্ছ ডে ভেৰি ভেৰি ইম্পৰ্টেণ্ট নেশ্যনেল ভোটাৰ্ছ ডে প্ৰত্যেক বছৰে 25 জানুৱাৰীত পালন কৰা হয় এইটো কেনেকৈ মনত ৰাখিব 26 জানুৱাৰী তাৰিখে আমাৰ গণৰাজ্য দিৱস বা ৰিপাব্লিক ডে আৰু আপোনালোকে মনত ৰাখিব যে 25 তাৰিখে নেশ্যনেল ভোটাৰ্ছ ডে পালন কৰা হয় কিন্তু ইমান সহজ কুৱেশ্যন আপোনালোকক এতিয়া নুসুধে ঠিক আছে এইটো সুধিব গ্ৰেড 4 লেভেলত হয়তো সুধিব পাৰে ঠিক আছে কিন্তু গ্ৰেড 3 লেভেলত আপোনালোক সুধিব যে নেশ্যনেল ভোটাৰ্ছ ডেৰ মেইন পাৰপাছটো কি আছিল বা মেইন মটিভ বা মেইন এইমটো কি আছিল তেতিয়া আপোনালোকে ক'ব লাগিব যে ইলেক্টৰেল এৱাৰনেছ ঠিক আছে নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ যিটো এৱাৰনেছ বা উৎসাহিত কৰাটোৱে এই নেশ্যনেল ভোটাৰ্ছ ডেৰ মেইন উদ্দেশ্য বা লক্ষ্য ঠিক আছে মনত ৰাখিব নেক্সট আমি আপোনালোকে গম পাইছে বহুত বেছি সময় নলওঁ আমি এটা টেষ্ট চিৰিজ লঞ্চ কৰিছোঁ ভালেখিনি ষ্টুডেণ্টে এতিয়ালৈকে টেষ্ট চিৰিজ এটেম্প কৰি আছে আমাৰ ষ্টাৰ্ট হৈ গৈছে আমি ইভালুৱেশ্যনো কৰি আছোঁ গতিকে আপোনালোকৰ যদি ইচ্ছা কৰে টেষ্ট চিৰিজটো ল'ব পাৰে তলত কণ্টেক্ট নম্বৰ দিয়া আছে কণ্টেক্ট কৰি ল'ব পাৰে ঠিক আছে আমি টোটেল পাৰ ছাবজেক্ট 10খনকৈ আমি টেষ্ট চিৰিজ ইয়াত দি দিম গতিকে একো ঠিক নাই ইয়াৰ পৰা আপোনালোকে ডাইৰেক্টলি কুৱেশ্যন পাবও পাৰে কাৰণ টোটেল 3500 আমি ইয়াতে কুৱেশ্যন আপোনালোকে পাই যাব ঠিক আছে গতিকে ইয়াৰ পৰা কমন পোৱাটো একো ডাঙৰ কথা নহয় নেক্সট আমি এগৰাকী শিক্ষাবিদৰ বিষয়ে গম পাব লাগিব তেওঁৰ নাম হৈছে ফাতিমা শ্বেখ ঠিক আছে ফাতিমা শ্বেখ এওঁ নিউজত কিয় আহিছিলে 9 জানুৱাৰীত এখেতৰ বাৰ্থডে গৈছিলে ঠিক আছে 9 জানুৱাৰীত এখেতৰ বাৰ্থডে গৈছিলে গতিকে সেইটো হৈছে আছিল তেওঁৰ 192তম বাৰ্থডে ঠিক আছে জন্মদিৱস এওঁ কি আচলতে চাওক ফাতিমা শ্বেখ ৱাজ এন ইণ্ডিয়ান এডুকেটৰ হু ৱাজ দ্য ফাৰ্ষ্ট কলিগ অফ ছ'চিয়েল ৰিফৰ্মাৰ জ্যোতিবা ফুলে ঠিক আছে সাবিত্ৰীবাই ফুলে এওঁলোকৰ বিষয়ে আপোনালোকক ডেকা ছাৰেও কৈছে আৰু ময়ো বিভিন্ন ক্লাছৰ জৰিয়তে কৈছোঁ আপোনালোকে যদি ক্লাছবিলাক এটেম্প কৰা নাই চাব এই দুগৰাকী পাৰ্চনেলিটি বহুত বেছি ইম্পৰ্টেণ্ট কিন্তু আমি ইয়াতে ডিছকাছ কৰিম মেইনলি ফাতিমা শ্বেখৰ বিষয়ে তেওঁ কি আছিলে ইয়াতে সুধিব যে কুৱেশ্যন এনেকৈ আহিব হু ৱাজ ফাতিমা শ্বেখ আনচাৰ দিব তেওঁগৰাকী এক্ট্ৰেছ তেওঁগৰাকী ছ'চিয়েল ৰিফৰ্মাৰ এনেকৈ বেলেগ বেলেগ দিব কিন্তু তেওঁ আছিলে প্ৰথম মুছলিম ওমেন শিক্ষক ঠিক আছে ফাৰ্ষ্ট মুছলিম ওমেন এডুকেটৰ ঠিক আছে লিখা আছে ফাৰ্ষ্ট মুছলিম টিচাৰ ফ্ৰম মডাৰ্ণ ইণ্ডিয়া অ'কে মনত ৰাখিব শ্বি ষ্টাৰ্টেড এডুকেটিং দলিত চিলড্ৰেন ইন ফুলেজ স্কুল অ'কে এইটো মনত নাৰাখিলেও কথা নাই কিন্তু তেওঁ প্ৰথম ভাৰতীয় মুছলমান মহিলা শিক্ষয়িত্ৰী আছিলে মনত ৰাখিব নেক্সট আহিলে ভোটিভ স্তূপা ঠিক আছে স্তূপা কি হয় সেইটো মই হিষ্ট্ৰী ক্লাছত বুজাই দিছোঁ গতিকে এতিয়া আমি ইয়াৰে কাৰেণ্ট এফেয়াৰ্ছ এটা ডিছকাছ কৰিম ASI ফুল ফৰ্মটো কি ASI ফুল ফৰ্মটো আপোনালোকে জানে যদি কমেণ্ট বক্সত জনাব নাজানে যদি ময়ে কৈ দিম অলপ পাছত আগতে আপোনালোকে অলপ মাথাটো মাৰি চাওক ঠিক আছে তো ASI has recently discovered two 1200 years old miniature votive stupas during landscaping activities near Sarai Tila Mount on the premise of Nalanda Mahavira ঠিক আছে নালন্দা মহাবীৰাৰ এটা টিলাৰ ওপৰত টিলাটোৰ নাম কি আছিল সাৰাই টিলা তাৰে ওচৰত 1200টা এনেকুৱা স্তূপা পোৱা গৈছে ঠিক আছে 1200টা এনেকুৱা স্তূপা পোৱা গৈছে গতিকে নালন্দা বিশ্ববিদ্যালয় যেহেতু এইবাৰ নিউজত আছে গতিকে এইটো কথাও আপোনালোকক সুধিয়াতে বহুত বেছি সময় নালাগে ঠিক আছে গতিকে ইয়াত লিখা আছে নালন্দা মহাবীৰাটো হৈছে এটা নালন্দা ডিষ্ট্ৰিক্টৰ ৱৰ্ল্ড হেৰিটেজ চাইট এইটো মনত ৰাখিব ঠিক আছে ASI ফুল ফৰ্মটো আপোনালোকে ক'লেনে কোনে কোনে কৈছে জনাব আৰু যদি কোনেও পৰা নাই মই এতিয়া কৈ দিছোঁ আৰ্কিঅলজিকেল ছ'চাইটি অফ ইণ্ডিয়া ঠিক আছে নেক্সট আহিলে কিছুমান ভাল লাগিব এইটো নিউজ পঢ়ি এক্সামত অহাও বহুত বিশেষ চান্স আছে ঠিক আছে 2023 বৰ্ষৰ পদ্ম বঁটাৰে নিৰ্বাচিত হোৱা অন্ধ্ৰপ্ৰদেশৰ 7 গৰাকী ব্যক্তিৰ ভিতৰত ঠিক আছে এগৰাকী এনেকুৱা ব্যক্তি আছিল যিগৰাকীয়ে এই পুতলাবিলাক সাজি উলিয়াইছিল ঠিক আছে এই পুতলাবিলাক মেইনলি নামটো কি হয় এটিকোপ্পাকা টয় ঠিক আছে পুতলা এইটো এটা তেওঁলোকৰ সংস্কৃতি বা তেওঁলোকৰ এটা আৰ্ট ঠিক আছে তো মেইনলি সুধিব পাৰে এটিকোপ্পাকা টয় বহুত ডাঙৰ ফাম্বলিং হয় কেতিয়াবা সৰি ফৰ ডেট কোনখন ৰাজ্যৰ লগত জড়িত ঠিক আছে ডাইৰেক্ট কুৱেশ্যন আহি যাব পাৰে তেতিয়া আপোনালোকে কি লিখিব লাগিব অন্ধ্ৰপ্ৰদেশ ঠিক আছে এই পুতলাকেইটাৰ নামটো মনত ৰাখিব অন্ধ্ৰপ্ৰদেশৰ হয় মনত ৰাখি যাব
Next ahile Amrit Udyan, very important for your upcoming ADRE exam. Okay, now the scenic Mughal garden of Rashtrapati Bhavan will now be known as Amrit Udyan. ঠিক আছে, question এনেকৈ সুধিব পাৰে যে অমৃত উদ্যান ক'ত আছে? Obviously অমৃত উদ্যান আছে ৰাষ্ট্ৰপতি ভৱনত। ঠিক আছে, কিন্তু হয়তো যদি অকণমান টাফ কৰিব লাগে বা গ্ৰেড 3 লেভেলত, যিহেতু এইবাৰ পেপাৰ অলপমান ষ্টেণ্ডাৰ্ড কৰিম বুলি আমি ভাবি লৈছোঁ বা হোৱাৰ চান্স ভালেখিনি আছে, গতিকে আপোনালোকৰ কুৱেশ্যনটো এনেকুৱাকৈ আহিব যে ৰাষ্ট্ৰপতি উদ্যানৰ আগত যিখন মোগল গাৰ্ডেন আছে, ঠিক আছে, মোগল গাৰ্ডেন আছে, সেইখনক বৰ্তমান কি নামেৰে জনা যায়? বেলেগ নাম দিব, তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অমৃত উদ্যান। ঠিক আছে, সেইখন গাৰ্ডেনৰ নামে আমি বৰ্তমান কি বুলি কওঁ? অমৃত উদ্যান। আৰু এই অমৃত উদ্যান নামটো কিয় দিয়া হৈছে যে আমি আজাদীৰ মানে আমাৰ স্বাধীনতাৰ ৭৫ বছৰটো আমি কি বুলি পালন কৰি আছোঁ? আজাদী কা অমৃত মহোৎসৱ। এই অমৃতৰ পৰাই এই নামটো দিয়া হৈছে যে অমৃত উদ্যান। ঠিক আছে, মনত ৰাখি যাব। নেক্সট আহিলে PM জন ঔষধি যোজনা। PM জন ঔষধি যোজনা। ঠিক আছে, দ্য গভৰ্ণমেণ্ট প্লানছ টু ইনক্ৰিজ দ্য নাম্বাৰ অফ জেনেৰিক ড্ৰাগ ষ্ট'ৰ্ছ। প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধি কেন্দ্ৰ। এইটো আচলতে কি? প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি কেন্দ্ৰ মানে কি? আমাৰ চৰকাৰৰ ফালৰ পৰা দিয়া কিছুমান ঔষধৰ দোকান, চিম্পলি এনেকৈ মনত ৰাখিব। ঠিক আছে, এইটো নিউজত এইকাৰণে আছিলে, আপোনালোকে এনেকৈ সুধি দিব পাৰে যে PM জনঔষধি যোজনা কিহৰ লগত জড়িত? ঠিক আছে, আপোনালোকে তেতিয়া লিখিব লাগিব যে প্ৰধানমন্ত্ৰী বা চৰকাৰৰ ফালৰ পৰা বা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা দিয়া কিছুমান ঔষধৰ বিপণী। ঠিক আছে, তো এইটো নিউজত এইকাৰণে আছিলে যে প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধি যোজনাৰ যিকেইখন বিপণী আছিল, যিকেইটা কেন্দ্ৰ আছিল, তাক মানে কি বঢ়াই পেলাই আকৌ 10,000 বিপণী বঢ়াই দিয়াৰ মানে 10,000লৈকে বঢ়াই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ঠিক আছে, মাৰ্চৰ 24লৈকে এইটো মানে ইমপ্লিমেণ্ট কৰাৰ কথা 2023 চনতে কৈছিলে। ঠিক আছে, তাৰপাছতে লিখা আছে এৰাউণ্ড ₹18,000 crore হেজ বিন ছেভড থ্ৰু দ্য প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধি পৰিযোজনা ইন লাষ্ট 8 years। এইটো মত নাৰাখিলেও বৰ বিশেষ কথা নাই, কিন্তু এইটো মত ৰাখিব, খুবেই বেছি ইম্পৰ্টেণ্ট হ'ব। ঠিক আছে, নেক্সট আহিলে গ্ৰামীণ উদ্যমী স্কিম। অ'কে, এইটো এটা স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰেম হয়, এইটো এটা স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰেম হয়। ইয়াত লিখা আছে ইট ৱাজ লঞ্চ টু আৰ্গিউ স্কিল ট্ৰেইনিং ইন ট্ৰাইবেল কমিউনিটিজ। ট্ৰাইবেল কমিউনিটিজৰ এটা স্কিল ডেভেলপমেণ্টৰ প্ৰগ্ৰেম হয়। ঠিক আছে, ইয়াৰে গ'লটো আছিলে কি? ইনক্লুচিভ এণ্ড ছাষ্টেইনেবল গ্ৰ'থ অফ ট্ৰাইবেলছ। মেইনলি এইটো ট্ৰাইবেল এফেয়াৰ্ছৰ লগত জড়িত। ঠিক আছে, ট্ৰাইবেল এফেয়াৰ্ছৰ লগত জড়িত। তেওঁলোকক ট্ৰাইবেলবিলাকৰ গ্ৰ'থৰ কাৰণে কিছুমান স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰেম আৰম্ভ কৰা এই উদ্যমী স্কিমটোৰ মেইন উদ্দেশ্য আছিলে। এনেকৈ চিম্পলি মনত ৰাখিব। ঠিক আছে, আৰু এই গোটেই স্কিমটোৰ কাৰণে ফাণ্ডটো কোনে যোগান ধৰিব? সেইটো হৈছে নেশ্যনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেশ্যন। ঠিক আছে, NCDC, এনেকৈ মনত ৰাখিব, NCDC। মানে এই সংস্থানটোৱে এই গোটেই স্কিমটোৰ মানে ফাণ্ডখিনি যোগাৰ কৰিব। ঠিক আছে, যোগান ধৰিব। নেক্সট আহিলে এই গোটেই স্কিমটো ক'ত ইমপ্লিমেণ্ট হৈ আছে? মহাৰাষ্ট্ৰ, ৰাজস্থান, ছত্তীশগড়, মধ্যপ্ৰদেশ, ঝাৰখণ্ড আৰু গুজৰাটত। ঠিক আছে, এই গোটেইখিনি বস্তু আপোনালোকৰ ইম্পৰ্টেণ্ট হ'ব। ঠিক আছে, ইয়াতে কুৱেশ্যনটো এনেকৈ দিব, তলৰ কোনখন ৰাজ্যত গ্ৰামীণ উদ্যমী স্কিম ইমপ্লিমেণ্ট কৰা হোৱা নাই? তাতে আপোনালোকৰ অপশ্যনত দি দিব আসাম। কিন্তু আপোনালোকৰ এনেকুৱা লাগিব পাৰে যে গ্ৰামীণ উদ্যমী স্কিম অসমত জানো ইমপ্লিমেণ্ট হোৱা নাই? অবভিয়াছলি অসমত ইমপ্লিমেণ্ট হোৱা নাই, গতিকে আসামতে শুদ্ধ উত্তৰ হ'ব ইয়াতে। ঠিক আছে, গতিকে সেইকাৰণে মই এনেকুৱাবিলাক টপিক কভাৰ কৰি দিছোঁ যাতে আপোনালোকে ডাইৰেক্টলি এক্সামত কুৱেশ্যন পাই যায়। এইটো কথা মই কৈছোঁ, ডাইৰেক্টলি এক্সামত কুৱেশ্যন পাব ইয়াৰ পৰা। নেক্সট আহিলে ফাৰ্ষ্ট CNG ষ্টেচন ইন আসাম। ভেৰি ইম্পৰ্টেণ্ট, এইটো আপোনালোকে 3 ষ্টাৰ মাৰ্ক দি লওক। ঠিক আছে, 3 ষ্টাৰ মাৰ্ক দি লওক। ফাৰ্ষ্ট CNG ষ্টেচন ক'ত স্থাপন কৰা হৈছে? ঠিক আছে, স্থাপন কৰা হৈছিলে সেইটো হৈছে আমাৰ লিখা আছে চকিডিঙ্গি ইন ডিব্ৰুগড়। ঠিক আছে, কোনে স্থাপন কৰিছে? আসাম চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল। ঠিক আছে, মনত ৰাখিব। নেক্সট আহিলে আৰোহণ স্কিম। ঠিক আছে, আৰোহণ স্কিম। দ্য আসাম গভৰ্ণমেণ্ট এনাউন্স নিউ ফ্লেগশ্বিপ প্ৰগ্ৰেম ফৰ meritorious student called Arohan scheme in its cabinet meeting held in 25 June 2022. Okay, এতিয়া চাওক, এইটো হৈছে এটা এনেকুৱা প্ৰগ্ৰেম য'ত মানে এখন স্কুলৰ পৰা ক্লাছ 9ৰ পৰা 12ৰ ভিতৰত যিখিনি ষ্টুডেণ্ট আছে সেই ষ্টুডেণ্টখিনি কিছুমান বিশেষ পাৰদৰ্শিতাৰ বাবে ট্ৰেইনিং দিয়া হ'ব।
ঠিক আছে বিশেষ পাৰদৰ্শিতাৰ বাবে ট্ৰেইনিং দিয়া হ'ব হয়তো তেওঁলোকক কোনোবাৰ যদি ৰবটিক্সত মন আছে তাৰে ভিতৰত মানে তাৰে ওপৰত তেওঁলোকক শিক্ষা দিয়া হ'ব নলেজ দিয়া হ'ব ঠিক আছে কিন্তু এনেকুৱা নহয় যে সকলোৱে যাব পাৰিব ঠিক আছে স্কুলখনৰ টপ ল'ৰাকেইজনেহে বা যাব পাৰিব ঠিক আছে আৰু এটা মেণ্টৰশ্বিপ প্ৰগ্ৰেম এইটো আচলতে আৰু এইটো কিমান সময়লৈকে চলিব এইটো থাকিব কি দি মেণ্টৰ উইল গাইড আপ টু 5 ষ্টুডেণ্ট ফৰ 4 ইয়াৰ্ছ ঠিক আছে 5 গৰাকী ষ্টুডেণ্ট 4 বছৰৰ কাৰণে ঠিক আছে আৰু ইয়াতে এটা ভাল এটা মানে আমি কথা ক'ব লাগিব ইয়াতে আমি প্ৰত্যেকখন স্কুলৰ পৰা ঠিক আছে প্ৰত্যেকখন স্কুলৰ পৰা এটাকৈ ষ্টুডেণ্ট নিৰ্বাচিত হ'ব তাৰে ভিতৰত 50 মানে শতাংশত এই সিলেকশ্যনটো হ'ব 50-50 এনেকুৱা নহয় যে ল'ৰা 60 জন গৈছে ছোৱালী 40 জন গৈছে নো টোটেল হাফ ৱেট ভগাই দিয়া হ'ব ঠিক আছে ল'ৰাক যিমান চান্স দিয়া হ'ব ছোৱালীকো সিমানেই চান্স দিয়া হ'ব গতিকে এইটো এটা অতিকৈ ইম্পৰ্টেণ্ট ঠিক আছে ওমেন এম্পায়াৰৰ ক্ষেত্ৰত এইটো অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ঠিক আছে গতিকে এইবিলাক কুৱেশ্যন আপোনালোকৰ এক্সামত অহাৰ খুবেই বেছি চান্স থাকে নেক্সট আমি আহিছোঁ মিছন বসুন্ধৰা 2020 সৰি 2.0 অ'কে কেতিয়াবা হৈ যায় ভুল সৰি Okay, now ইয়াত লিখা আছে in November 2022 Assam Chief Minister Dr. Himanta Biswa Sharma launched the much awaited mission Basundhara 2.0 to ascertain the concept more mati more অধিকাৰ ঠিক আছে আপোনালোকে মেইনলি মনত ৰাখিব লাগিব এই ইয়েলো পৰ্চনটো য'ত মই লিখি দিছোঁ ইয়াৰ শ্লোগানটো কি আছিলে মোৰ মাটি মোৰ অধিকাৰ মেৰা মাটি মেৰা হক ফিৰ আমি যদি ইংলিছত ক'ব লাগে মাই লেণ্ড মাই ৰাইট অ'কে ইয়াৰ মেইন অবজেক্টিভ তিনিটা আছিলে ইয়াৰ মেইন অবজেক্টিভ তিনিটা কি আছিলে আপোনালোকে চাব লাগিব প্ৰথমটো আছিলে গোটেইখিনি যি মাটিৰ হিচাপ তাক ডিজিটেলি সংৰক্ষণ কৰা হ'ব এতিয়া আপোনালোকে যদি কেতিয়াবা মাটিৰ খাজনা দিবলৈ যায় তেতিয়া দেখিব খাজনা অফিচত বহুতখিনি ডকুমেণ্ট পোৱাই নাযায় চাৰ্কেল অফিচত বহুতখিনি ডকুমেণ্ট পোৱাই নাযায় কিয় পোৱা নাযায় বিভিন্ন কাৰণত এইবিলাকতো সদায় ইউজ হৈ থকা বস্তু নহয় গতিকে নোহোৱা হৈ যায় বহুত ডিলে হয় কামবিলাকৰ গতিকে মিছন বসুন্ধৰা 2.0 লক্ষ্যটো কি আছিলে গোটেইখিনি ৰেকৰ্ড আমি মানে আমাৰ ডিজিটেলি সংৰক্ষণ কৰা হ'ব ঠিক আছে আৰু যিখিনি পেণ্ডিং ডিছপিউট আছিলে যিখিনি কাম এতিয়ালৈকে হোৱা নাই পেণ্ডিং হৈ আছিলে গতিকে সেই কামখিনিও মানে এই মিছন বসুন্ধৰা 2.0ৰ জৰিয়তে সলভ কৰাৰ কাৰণে চেষ্টা কৰা হ'ব ঠিক আছে নেক্সট দিয়া আছে মেক লেণ্ড ৰেভিনিউ ছাৰ্ভিচ মোৰ এক্সেচেবল টু দ্য চিটিজেন অ'কে এতিয়া চাওক লেণ্ড ৰেভিনিউ ছাৰ্ভিচ আমি যেতিয়া মাটিৰ খাজনা দিওঁ ঠিক আছে মই অলৰেডি ক'লোঁ মাটিৰ খাজনাটো অধিক সুলভ হৈ পৰিব ঠিক আছে মনত ৰাখিব আৰু ইয়াত লিখা আছে এজ পাৰ দ্য ৰিভাইজ শ্বিডিউল দ্য লাষ্ট ডেট অফ ৰিচিপ্ট অফ এপ্লিকেশ্যন উইল বি March 31, 2023 while the disposal of application should be done by November 14, 2023 ঠিক আছে এইটো ইমান বেছি মনত নাৰাখিলেও কথা নাই এইটো কথা নুসুধে আপোনালোকক ঠিক আছে মই ইমানবিলাকৰ মাথাত সোমোৱাই লৈ মাথাত হেং মাৰিব ইচ্ছা কৰা নাই এইবিলাক নুসুধে মই খালি দি দিছোঁ স্পঞ্জ চিটি এতিয়া চাওক ভাৰতবৰ্ষৰ লগতে অসমতো বিভিন্ন চিটি চৰকাৰে স্পঞ্জ চিটি হিচাপে ডেভেলপ কৰাৰ সিদ্ধান্ত লৈছে এতিয়া আমি স্পঞ্জ চিটি বুলি কোৱাৰ লগে লগে প্ৰথমতে গম পাব লাগিব স্পঞ্জ চিটিনো কি বস্তু ঠিক আছে এতিয়া চাওক এইখন এখন স্পঞ্জ চিটি চাইনাৰ ঠিক আছে চাইনাত ইয়াতে এটা বস্তু তোমাক লক্ষ্য কৰক এইবিলাক পানী থকাৰ কাৰণে বহুতবিলাক এনেকুৱা লেক টাইপ কিছুমান বনাই দিছে ঠিক আছে ৱাটাৰ ৰিজাৰ্ভাৰ কিছুমান বনাই দিছে যাতে বানপানীৰ সময়ত বা বৰষুণ বেছি হোৱাৰ সময়ত মেক্সিমাম পানী এই ৰিজাৰ্ভাৰবিলাকে নিজৰ শোষণ কৰি ল'ব পাৰে যাতে এই গোটেই চিটিখনত বানপানী নহয় যিহেতু আপোনালোকে গম পায় গুৱাহাটীৰ বানপানী সমস্যা কিমান ভয়ংকৰ সমস্যা একচুৱেলি গুৱাহাটী নহয় গোটেই অসমৰ বানপানী সমস্যাটো কিমান ভয়ংকৰ সমস্যা গতিকে এই সমস্যাটো কিছু পৰিমাণে নিৰ্মূল কৰিবলৈ কিছুমান আমাৰ কিছুমান চিটিত অসমৰ কিছুমান চিটিত এনেকুৱা কিছুমান ৰিজাৰ্ভাৰ বা কিছুমান লেকৰ ব্যৱস্থা কৰা হৈছে যিবিলাক আপোনালোকৰ নৰ্মেলি দেখিবলৈ কিছুমান পাৰ্ক টাইপ লাগিব কিন্তু ই বান নিয়ন্ত্ৰণতো কামত আহিব ঠিক আছে দেখাত মানে এখন পাৰ্ক এখন ডেভেলপ কৰা হ'ব গোটেই মানে এই লেকটোৰ চাৰিওফালে য'ত আমাৰ মানুহবিলাক তাতে গৈ পেলাই
এটা মানে আমাৰ কি হ'ব আৰু মানে পাৰ্কত মানুহবিলাক ফুৰিব যাব পাৰিব কিন্তু লগে লগে সেই দেখাত ধুনীয়া হ'ব এখন পাৰ্কৰ সৃষ্টি হ'ব ঠিক আছে মানুহৰ মনোৰঞ্জনৰ এটা প্লেচ হ'ব তাৰ লগতে আৰু সেই জেগাটোৱে আমাৰ অসমৰ সকলোতকৈ ডাঙৰ সমস্যা বানপানী সমস্যাৰো সমাধানত ভালেখিনি অৰিহণা যোগাব গতিকে অভাৰঅল স্পঞ্জ চিটিৰ ধাৰণাটো এইটোৱে ইয়াতে মই যিখন ফটো দিছোঁ এইখন ফটোৱে মেইনলি চাইনাৰ হয় ঠিক আছে কাৰণ চাইনাই এইটো ব্যৱস্থা বহুত সময় আগতেই লৈ লৈছে ঠিক আছে গতিকে স্পঞ্জ চিটি হিচাপে ডেভেলপ কৰা অসমৰ 4খন চিটি আছে সেই 4খন হৈছে গুৱাহাটী যিখন খুবেই বেছি ইম্পৰ্টেণ্ট ডিব্ৰুগড় নগাঁও এণ্ড শিলচৰ অ'কে এই 4খন চিটিত এই স্পঞ্জ চিটি হিচাপে ডিক্লেয়াৰ কৰা হৈছে ঠিক আছে মনত ৰাখিব নেক্সট আহিব ফাৰ্ষ্ট ফৰেন ইউনিভাৰ্চিটি ইন ইণ্ডিয়া ভাৰতবৰ্ষত পোনপ্ৰথমবাৰৰ কাৰণে ডেকিন ইউনিভাৰ্চিটিয়ে ঠিক আছে ডেকিন ইউনিভাৰ্চিটিৰ এটা ব্ৰাঞ্চ ইয়াতে ভাৰতবৰ্ষত স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে আপোনালোকক সুধিব পাৰে ইউনিভাৰ্চিটিখনৰ নামটো হ'ব ডেকিন ইউনিভাৰ্চিটি ঠিক আছে আৰু ক'ত হ'ব সেইখন গুজৰাটত ঠিক আছে গুজৰাটৰ GIFT চিটিত হ'ব ঠিক আছে গিফ্ট চিটিত হ'ব গুজৰাটত মনত ৰাখিব এই দুটা বস্তু আপোনালোকৰ ইম্পৰ্টেণ্ট হ'ব নেক্সট আহিলে ফাৰ্ষ্ট লিভিং হেৰিটেজ চাইট এইটো আপোনালোকে 3 ষ্টাৰ পইণ্ট হিচাপে নোট কৰিব পাৰে ঠিক আছে 3 ষ্টাৰ পইণ্ট হিচাপে নোট কৰিব পাৰে খুবেই বেছি ইম্পৰ্টেণ্ট হ'ব বিশ্বভাৰতী ইউনিভাৰ্চিটি যিখন কলকাতাত আছে ঠিক আছে বিশ্বভাৰতী ইউনিভাৰ্চিটিয়ে ৱৰ্ল্ড হেৰিটেজ চাইট টেক পাবলৈ সক্ষম হ'ব ঠিক আছে টেক পাবলৈ সক্ষম হ'ব আৰু it will get distinction of world first living heritage university ঠিক আছে বিশ্বভাৰতী ইউনিভাৰ্চিটি ঠিক আছে লিভিং হেৰিটেজ সাইট মানে কি আমাৰ যিবিলাক হেৰিটেজ সাইট আছে তাত আমি মানাসখন এখন লিভিং হেৰিটেজ সাইট ঠিক আছে মানাসখন এখন লিভিং হেৰিটেজ সাইট বা আমাৰ কাজিৰঙা লিভিং হেৰিটেজ সাইট কিন্তু লিভিং হেৰিটেজ ইউনিভাৰ্চিটি নাছিলে ঠিক আছে আৰু এইখনে হ'ব পোনপ্ৰথম আমাৰ ৱৰ্ল্ডৰ লিভিং হেৰিটেজ ইউনিভাৰ্চিটি ঠিক আছে এনেকুৱা ইউনিভাৰ্চিটি নাছিলে যিবিলাক ইউনিভাৰ্চিটি ৱৰ্ল্ড হেৰিটেজ সাইট পাইছে কিন্তু এতিয়াও কাৰ্যক্ৰম অৱস্থাত আছে কিন্তু বিশ্বভাৰতী ইউনিভাৰ্চিটি এতিয়াও কাৰ্যক্ৰম অৱস্থাত আছে সেইকাৰণে ইয়াক কি বুলি কোৱা হয় ৱৰ্ল্ড ফাৰ্ষ্ট লিভিং হেৰিটেজ ইউনিভাৰ্চিটি অ'কে এই ইউনিভাৰ্চিটিখন ক'ত আছে শান্তি নিকেতন ৱেষ্ট বেংগল ঠিক আছে শান্তি নিকেতন ৱেষ্ট বেংগল এইটো আপোনালোকৰ বহুত বিশেষ মনত ৰাখিব লাগিব লগতে এই ইউনিভাৰ্চিটিখন কোনে এষ্টাব্লিছ কৰিছিলে 1921 চনত ৰবীন্দ্ৰনাথ টেগৰে এই চিটিখন এষ্টাব্লিছ কৰিছিলে ঠিক আছে এইটো কথা একদম মনত ৰাখিব লাগিব নেক্সট গম পাব লাগিব প্ৰথম ভাইচ চেঞ্চেলৰ কোন আছিলে ৰথীন্দ্ৰনাথ টেগৰ এইটো কিন্তু ৰবীন্দ্ৰনাথ টেগৰ বুলি আপোনালোকে ভুল নকৰিব ৰথীন্দ্ৰনাথ টেগৰ আছিলে প্ৰথম ভাইচ চেঞ্চেলৰ তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰৰ পুতেক আছিলে ঠিক আছে এইটো কথা আপোনালোকে মনত ৰাখিব ভেৰি ভেৰি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ ইয়াৰ পৰা কুৱেশ্যন আপোনালোকে পাব নেক্সট আহিলে মাছ মেকিং আৰ্ট অফ মাজুলী ঠিক আছে মাজুলীৰ যিটো মুখা শিল্প আছে এই মুখা শিল্পৰ ওপৰত এখন ডকুমেণ্ট্ৰি তৈয়াৰ কৰা হৈছিলে ঠিক আছে এখন ডকুমেণ্ট্ৰি তৈয়াৰ কৰা হৈছিলে আৰু এই ডকুমেণ্ট্ৰিখন ফ্ৰান্সৰ 29তম আন্তৰ্জাতিক চিনেমা মহোৎসৱত ঠিক আছে আন্তৰ্জাতিক চিনেমা মহোৎসৱত মানে প্ৰদৰ্শন কৰা হৈছিলে বাছনি কৰা হৈছিলে ঠিক আছে আৰু 11তম চেন্নাই আন্তঃৰাষ্ট্ৰীয় ডকুমেণ্ট্ৰি কম্পিটিশ্যনৰ কাৰণেও এখন বাছনি কৰা হৈছে ইয়াৰ ডিৰেক্টৰ কোন আছিলে উৎপল বৰপূজাৰী ডিৰেক্টৰ আছিলে উৎপল বৰপূজাৰী আৰু প্ৰডিউচাৰ কোন আছিলে মনত নাৰাখিলেও কথা নাই ঠিক আছে প্ৰডিউচাৰ কোন আছিলে মনত নাৰাখিলেও কথা নাই কিন্তু ৰাখিব পাৰিলে ভাল নৰ্থ ইষ্ট ৰিজনেল চেণ্টাৰ অফ ইন্দিৰা গান্ধী নেশ্যনেল চেণ্টাৰ ফৰ আৰ্টছ ঠিক আছে এইটো আপোনালোকে মনত ৰাখিব ঠিক আছে মাস্ক মেকিং আৰ্ট নেক্সট আহিলে অপাৰেশ্যন দোস্ত আপোনালোকে এইটো বস্তু মনত ৰাখিব লাগিব অপাৰেশ্যন দোস্ত অপাৰেশ্যন মেঘদূত অপাৰেশ্যন বিজয় এনেকুৱা বহুতকেইটা অপাৰেশ্যন আছে তাৰ ভিতৰত যিকোনো এটা কুৱেশ্যন সুধি দিয়াৰ চান্স থাকে ঠিক আছে আমি গম পাওঁ টাৰ্কি আৰু চিৰিয়াই এই ডেকেডৰ এটা আটাইতকৈ ডাঙৰ ভূমিকম্প এটা মানে উইটনেছ হৈছিল বা সাক্ষী হৈছিল ঠিক আছে ডাঙৰ ভূমিকম্প এটা আহিছিল আৰু এই ভূমিকম্পৰ সময়তে ভাৰতীয়সকলে যিসকলে মানে টাৰ্কি আৰু চিৰিয়াত মানে আবদ্ধ হৈ আছিলে তাতে আমাৰ প্ৰবাসী ভাৰতীয়সকল যিবিলাক আছিলে তেওঁলোকক উদ্ধাৰৰ কাৰণে ভাৰত চৰকাৰে অপাৰেশ্যন দোস্ত আৰম্ভ কৰিছিলে ঠিক আছে আৰু
এই অপাৰেশ্যনটোৰ জৰিয়তে ভাৰত চৰকাৰে ভাৰতীয় সেনাৰ জৰিয়তে এই দুয়োখন দেশতে বহুতো বিভিন্ন যিবিলাক মানে সামগ্ৰী দৰকাৰ হয় কাৰণ অৱস্থা বেয়া হৈ গৈছিলে সেই দুখন দেশত গতিকে সেই অত্যাৱশ্যকীয় সামগ্ৰীসমূহ যোগান ধৰাৰ কাৰণে মানে ব্যৱস্থা গ্ৰহণ কৰিছিলে ঠিক আছে আৰু আমাৰ ভাৰত চৰকাৰে এটা মোবাইল হস্পিটেল স্থাপন কৰাৰো ব্যৱস্থা গ্ৰহণ কৰিছিল মোবাইল হস্পিটেল মানে কি এনেকুৱা এখন গাড়ী থাকিব য'ত ডক্তৰ থাকিব বিভিন্ন তাতে মেডিচিন থাকিব তেওঁলোকে ঘূৰি বাকি পেলাই গোটেই য'ত মানুহবিলাক পীড়িত হৈ আছে সকলোকে তেওঁলোকে চিকিৎসা কৰিবলৈ সক্ষম হ'ব ঠিক আছে মনত ৰাখিব মোবাইল হস্পিটেল নেক্সট আহিলে কম্প্ৰেছড বায়োগেছ প্লাণ্ট ঠিক আছে কম্প্ৰেছড বায়োগেছ প্লাণ্ট ইয়াৰ আধাৰশিলা 2023 চনতে স্থাপন কৰা হৈছিল গতিকে ক'ত স্থাপন কৰা হৈছিলে সোণাপুৰত ঠিক আছে সোণাপুৰত কোনে স্থাপন কৰিছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঠিক আছে দমৰা পথাৰ সোণাপুৰত মনত ৰাখিব এইটো বহুত বেছি ইম্পৰ্টেণ্ট এইটো মনত নাৰাখিলেও কথা নাই ঠিক আছে অযথা মাথাত সোমাই নলাব মই লিখি দিছিলোঁ খালি কিবা এটা কম বুলি এতিয়া আহিলে ফাৰ্ষ্ট G20 কালচাৰেল গ্ৰুপ যিহেতু G20 যিহেতু হৈ গৈছে গতিকে G20 কুৱেশ্যন এটা আহিব যেন মোৰ লাগে গতিকে G20 ভালখিনি কভাৰ কৰিব ট্ৰাই কৰিছোঁ এইটো টপিক কৰাৰ আগতে মই জনাই থওঁ যদিহে আপোনালোকে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ ভিডিঅ'টো মোৰ চোৱা নাই তেতিয়ালৈকে এবাৰ চাই ল'ব তাতে গোটেইখিনি বস্তু একদম ডিটেইলছত ট্ৰিক দি পেলাই বুজাই দিয়া হৈছে আপোনালোকে এবাৰ চাওক মনত থাকি যাব ঠিক আছে এতিয়া চাওক মিনিষ্ট্ৰী অফ কালচাৰ বা সাংস্কৃতিক মন্ত্ৰণালয়ে G20ৰ প্ৰথমবাৰৰ কাৰণে কালচাৰেল গ্ৰুপ এটা ফৰ্ম কৰিবলৈ সক্ষম হৈছে আৰু প্ৰথম ইয়াৰ মিটিংখন ক'ত হৈছিলে খাজুৰাহো মধ্য প্ৰদেশত আপোনালোকে এইটো মনত ৰাখিব যে খাজুৰাহো মন্দিৰ ক'ত আছে বা অসমৰ খাজুৰাহো বুলি কাক কোৱা হয় ঠিক আছে এইটো মনত ৰাখিব খাজুৰাহো মধ্য প্ৰদেশ এইটো মনত ৰাখিলেই হ'ব ঠিক আছে আৰু ইয়াৰ থিম কি আছিলে প্ৰটেকশ্যন এণ্ড ৰেষ্টিটিউশ্যন অফ কালচাৰেল প্ৰপাৰ্টি ঠিক আছে নেক্সট আহিলে নেশ্যনেল চিভিল ছাৰ্ভিচ ডে অ'কে নেশ্যনেল চিভিল ছাৰ্ভিচ ডে আমি প্ৰত্যেক বছৰে 21 এপ্ৰিল তাৰিখে আমি পালন কৰোঁ ঠিক আছে আৰু পালন কৰোঁ আৰু এইটো কিয় পালন কৰা হয় দি ডেট ইজ চুজেন টু কমেমৰেট দ্য ডে হুৱেন দ্য ফাৰ্ষ্ট হোম মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া চৰ্দাৰ বল্লভভাই পেটেল এড্ৰেছ দ্য probationers of administrative service officers in 1947 at Metcalfe House, Delhi. ঠিক আছে স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলে 1947 চনত দিল্লীৰ মেটক্লাফ হাউচত প্ৰথমবাৰৰ কাৰণে প্ৰশাসনিক সেৱা বিষয়াসকলৰ প্ৰশিক্ষাৰ্থীসকলক সম্বোধন কৰিছিল ঠিক আছে সম্বোধন কৰিছিল তো এইটো আপোনালোকে মনত ৰাখিব সেইকাৰণে তেওঁৰ নামতেই নেশ্যনেল চিভিল ছাৰ্ভিচ ডে পালন কৰা হয় আমি কি বুলি গম পাওঁ ষ্টিল ফ্ৰেম অফ ইণ্ডিয়া ইয়াৰ অসমীয়াটো কি হ'ব কমেণ্ট ছেকশ্যনত জনাব অপাৰেশ্যন মেঘদূত অতিকৈ ইম্পৰ্টেণ্ট ইন 1984 ইণ্ডিয়া লঞ্চ অপাৰেশ্যন মেঘদূত টু কেপচাৰ চিয়াচেন when India came to know about Pakistan intention to acquire by an operation Ababe যেতিয়া এছিয়াছেন গ্লেচিয়াৰটো পাকিস্তানে মানে অকুপাই কৰিব চেষ্টা কৰিছিল তাৰ বিষয়ে গম পাই ইণ্ডিয়া এটা অপাৰেশ্যন ষ্টাৰ্ট কৰিছিল যাৰ নাম আছিল অপাৰেশ্যন মেঘদূত অপাৰেশ্যন মেঘদূতৰ জৰিয়তে ইণ্ডিয়াৰ আৰ্মিবিলাকে মানে পাকিস্তানী আৰ্মিক ইয়াৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হৈছিলে আৰু পাকিস্তানৰ অপাৰেশ্যনটোৰ নাম কি আছিল অপাৰেশ্যন এবাবি মনত ৰাখিব 2023 চনত অসমৰ পৰা 19 বিধ সামগ্ৰীয়ে GI টেগ পাবলৈ সক্ষম হৈছিলে তাৰে ভিতৰত আছে অসমৰ জাপি বিহু ঢোল সৰ্থেবাৰীৰ কাঁহ শিল্প বা ধাতু শিল্প তাৰপিছত লিখা আছে আচাৰীকান্দি টেৰাকটা আসাম পানী মেটেকা ক্ৰাফ্ট আসাম মিচিং হেণ্ডলুম প্ৰডাক্টছ ঠিক আছে এনেকৈ বহুতকেইটা মিলি পেলাই টোটেল 19 বিধ সামগ্ৰীয়ে GI টেগ পাবলৈ সক্ষম হৈছিলে ঠিক আছে মনত ৰাখিব নেক্সট আহিলে ৰিং অফ ফায়াৰ লাষ্ট ইয়াৰ বহুত নিউজত আছিলে এই ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ কুৱেশ্যন হয় এক্সামত অলৰেডি আহি গৈছে ঠিক আছে এইটো মই মেইনলি পাইছিলোঁ কোনোবা এখন SI এক্সামত পাইছিলোঁ ঠিক আছে SI পেপাৰবিলাক মই ভালকৈ ষ্টাডি কৰি আছিলোঁ আচলতে তো SI এক্সামত মই এইটোকে ৰিং অফ ফায়াৰ ক'ত আছে পাইছিলোঁ চাওক ৰিং অফ ফায়াৰ আমি গম পাব লাগে এটা কুৱেশ্যনে সুধিব ঠিক আছে সেইটো কুৱেশ্যন মই কৈ দিম ইয়াত লিখা আছে ইট ইজ এ ষ্ট্ৰিং of 100 of volcanoes and earthquake site which runs along the Pacific Ocean. এইটো এটা ভলকেনো আৰু আৰ্থকুইক সাইট হয় য'ত সঘনাই ভলকেনো ইৰাপশ্যন আৰু ভূমিকম্প আহি থকা দেখা যায় আৰু এইটো মেইনলি আছে পেচিফিক অচিয়ানত ঠিক আছে পেচিফিক অচিয়ানত এইটো আছে এইটো এটা অশ্বক্ষুৰা টাইপ
অশ্বখুৰা হ্ৰদ টাইপ কিন্তু বহুত ডাঙৰ হয় গতিকে আমি হ্ৰদ বুলি ক'ব নোৱাৰোঁ এইটো এইটো এটা কি হয় ৰিং অফ ফায়াৰ অচিয়ানৰ ওপৰত আছে গতিকে মনত ৰাখিব কুৱেশ্যন সুধিব পাৰে যে ক'ত আছে মেইনলি পেচিফিক অচিয়ানত আছে বা প্ৰশান্ত মহাসাগৰত আছে নেক্সট আহিব এটা অতি ইম্পৰ্টেণ্ট মানে আমাৰ দিৱস ছাত্ৰ দিৱস ঠিক আছে ছাত্ৰ দিৱস আমি কেতিয়া পালন কৰোঁ যেতিয়া আমি উপেন্দ্ৰনাথ ব্ৰহ্ম আমাৰ বড়োফা ঠিক আছে আমাৰ বড়োসকলৰ বড়োফা বা ফাদাৰ অফ বড়ো বা গাৰ্জিয়ান অফ বড়ো তেখেতৰ মৃত্যু তিথিত আমি ছাত্ৰ দিৱস পালন কৰোঁ ঠিক আছে বা তাক আমি বড়োফা ডে বুলিও কওঁ ঠিক আছে এতিয়া আমি উপেন্দ্ৰনাথ ব্ৰহ্মৰ বিষয়ে ভালেখিনি আলোচনা কৰিছোঁ আগৰ ভিডিঅ'ত মই জাষ্ট কেইটামান ইম্পৰ্টেণ্ট পইণ্টহে ইয়াত কৈ যাম মেইনলি আপোনালোকে মনত ৰাখিব ছাত্ৰ দিৱস আমি কাৰ স্মৃতিত পালন কৰোঁ উপেন্দ্ৰনাথ ব্ৰহ্ম ঠিক আছে তেওঁ ছ'চিয়েল এক্টিভিষ্ট আছিলে আৰু তেওঁ আপচুৰ প্ৰেচিডেণ্ট আছিলে মনত ৰাখিব তেওঁ 8th প্ৰেচিডেণ্ট আছিলে আপচুৰ ঠিক আছে কোকৰাঝাৰত জন্মগ্ৰহণ কৰিছিলে তেওঁক বড়োফা টাইটেলটো দিয়া হৈছিলে যাৰ মিনিংটো হৈছে গাৰ্জিয়ান অফ বড়ো ঠিক আছে আৰু হিমন্ত বিশ্ব শৰ্মাদেৱে এনাউন্স কৰিছিল যে 31 মাৰ্চ তাৰিখটো যেতিয়া তেওঁৰ মৃত্যু হৈছিল তেওঁক ছাত্ৰ দিৱস হিচাপে পালন কৰা হ'ব গতিকে এইটো খুবেই বেছি ইম্পৰ্টেণ্ট হ'ব আপোনালোকৰ এডিআৰিৰ কাৰণে এইটো আপোনালোকে ষ্টাৰ মাৰ্ক দি থৈ দিব ঠিক আছে ষ্টাৰ মাৰ্ক দি থৈ দিব নেক্সট আহিলে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি জিকে টপিক এটা হয় আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ক'ত আছে যোৰহাটত আছে আৰু কোনখন এক্টৰ আণ্ডাৰত দ্য এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি এক্ট অফ 1968 আণ্ডাৰত এইখন স্থাপন কৰা হৈছিলে মনত ৰাখিব স্মাৰ্ট চিটি মিছন ঠিক আছে এতিয়া চাওক ভাৰতবৰ্ষৰ বিভিন্ন চিটিৰ লগতে আমাৰ গুৱাহাটীখনকো স্মাৰ্ট চিটি মিছনৰ আণ্ডাৰত ধৰি থোৱা হৈছিলে আৰু এইকাৰণে মানে স্মাৰ্ট চিটি নিউজটো মানে এইবাৰ নিউজত আছিলে চাওক এতিয়া বৰ্তমান স্মাৰ্ট চিটিৰ কাৰণে কি ডেভেলপ কৰা হৈছে ঠিক আছে চাওক গান্ধী মণ্ডপ লাইট ঠিক আছে গান্ধী মণ্ডপ লাইট এণ্ড চাউণ্ড শ্ব' এইটো ডেভেলপ কৰা হৈছে যিটো আমাৰ স্মাৰ্ট চিটিৰ এটা পদক্ষেপ আছিলে লগতে 100 CNG বাছ যিবিলাকে এতিয়া গুৱাহাটীত আছে দেখিব পাইছে যে সেউজীয়া বাছ কিছুমান দেখিবলৈ পায় ঠিক আছে সেউজীয়া বাছ কিছুমান দেখিবলৈ পায় সেইকেইখন ইলেক্ট্ৰিক বাছ আৰু কমলা কিছুমান বাছ দেখিবলৈ পায় সেইখন হৈছে CNG বাছ ঠিক আছে মনত ৰাখিব কি আঁকিলোঁ এইখন মই নিশ্চয় গম নাপালোঁ চৰি থওক ঠিক আছে বাছ আঁকিব ট্ৰাই কৰিছিলোঁহে নহ'ল পিছে তো এই দুটা বস্তু হৈছে স্মাৰ্ট চিটিৰ আণ্ডাৰত কৰিব লগা কিছুমান আমাৰ কিছুমান ইনিচিয়েটিভ ঠিক আছে মনত ৰাখিব নেক্সট আহিব বন্দে ভাৰত এক্সপ্ৰেছ 3 ষ্টাৰ পইণ্ট মনত ৰাখিব নৰেন্দ্ৰ মোদীয়ে বন্দে ভাৰত এক্সপ্ৰেছখন ক'ৰ পৰা ক'লৈকে ষ্টাৰ্ট কৰিছিল মানে লিখা আছে মানে বন্দে ভাৰত এক্সপ্ৰেছখন গ্ৰীণ ফ্লেগ দেখাই পেলাই 14 এপ্ৰিলত গুৱাহাটীৰ পৰা নিউ জলপাইগুৰিলৈকে এই ট্ৰেইনখন ষ্টাৰ্ট কৰিছিল ঠিক আছে উত্তৰ পূব ভাৰতৰ এইটো প্ৰথম বন্দে ভাৰত এক্সপ্ৰেছ উত্তৰ পূব ভাৰতৰ গোটেই ইণ্ডিয়া নহয় দিয়ক নৰ্থ ইষ্টৰ কথা কৈছে ইয়াতে ঠিক আছে মনত ৰাখিব বন্দে ভাৰত এক্সপ্ৰেছ আপোনালোকৰ এক্সামত বহুত বেছি ইম্পৰ্টেণ্ট হ'ব ঠিক আছে নেক্সট আহিব ৱৰ্ল্ড ৱাইল্ড লাইফ ডে ঠিক আছে এইটো আপোনালোকে ইম্পৰ্টেণ্ট মনত ৰাখিব 2013 চনৰ পৰা 2013 চনৰ 68তম যিখন ছেশ্যন হৈছিলে ইউনাইটেড নেশ্যন জেনেৰেল এছেম্বলি তেতিয়াৰ পৰা মাৰ্চৰ 3 তাৰিখ বা 3 মাৰ্চ তাৰিখে ৱৰ্ল্ড ৱাইল্ড লাইফ ডে হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আপোনালোকে জাষ্ট এই ডেটটো মনত ৰাখিলে হ'ব ইম্পৰ্টেণ্ট এক্সামত সুধিব পাৰে নেক্সট আহিলে আছাম লাৰ্জেষ্ট লেক এতিয়া অসমৰ সকলোতকৈ ডাঙৰ হ্ৰদ আপোনালোকে এইটো নাভাবিব যে অসমৰ সকলোতকৈ ডাঙৰ হ্ৰদ আমাৰ দীপৰ বিল বা চান্দডুবি এনেকৈ নাভাবিব অসমৰ সকলোতকৈ ডাঙৰ হ্ৰদ হ'বলৈ গৈ আছে আমাৰ স্পঞ্জ চিটিৰ আণ্ডাৰত মই যিটো ক'লোঁ অলৰেডি স্পঞ্জ চিটিৰ আণ্ডাৰত হ'ব লগা শিলসাকো লেক যিটো গুৱাহাটীত বনোৱা হ'ব আৰ্টিফিচিয়েল লেক হ'ব কিন্তু এইটো অসমৰ সকলোতকৈ ডাঙৰ লেক হ'ব ঠিক আছে মনত ৰাখিব এইটো কিহৰ আণ্ডাৰত হৈছে স্পঞ্জ চিটি মনত ৰাখিব যাতে গুৱাহাটীৰ পানী কিছু পৰিমাণে এই লেকটোৱে এবজৰ্ব কৰি ল'ব পাৰে ঠিক আছে এইখিনি মনত ৰাখিলে আপোনালোকৰ হ'ব এইটো মেইনলি আপোনালোকৰ গাৰ্ডেনাৰ বিউটি বা মানে আপোনালোকৰ সৌন্দৰ্য বৰ্ধকো হ'ব আৰু কৃত্ৰিম বানপানী মানে বন্ধ কৰাটো ভালেখিনি ভূমিকা পালন কৰিব নেক্সট আহিব বাটাৰফ্লাই ইকো পাৰ্ক ঠিক আছে বাটাৰফ্লাই ইকো পাৰ্ক এখন মানে স্থাপন কৰাৰ কথা মানে ভাবি থকা হৈছে ক'ত স্থাপন কৰাৰ কথা ভাবি থকা হৈছে তৃষ্ণা ৱাইল্ড লাইফ চেঞ্চুৰী ত্ৰিপুৰাত ঠিক আছে
ত্ৰিপুৰাৰ তৃষ্ণা ৱাইল্ড লাইফ চেঞ্চুৰীত ঠিক আছে এইটো আপোনালোকে মনত ৰাখিব নেক্সট আহিব নোটা কি নোটা আমি এটা ভোট নান অফ দ্য এবভ ঠিক আছে ইয়াৰ ফুল ফৰ্মটো সুধি দিব পাৰে নান অফ দ্য এবভ এতিয়া ইয়াৰ চবতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল নোটা কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল লোকসভা আৰু বিধানসভা নিৰ্বাচনত নোটাৰ বিকল্পটো 2013 চনত উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰিছিল আৰু ৰাজ্যসভা নিৰ্বাচনত 2014 চনৰ পৰা ইয়াৰ প্ৰৱৰ্তন কৰা হৈছিল ঠিক আছে গতিকে 2014 চনৰ ৰাজ্যসভা নিৰ্বাচনত নোটা ভোটটো আৰম্ভ কৰা হৈছিল আৰু 2013 চনত সুপ্ৰিম কোৰ্টে ইয়াৰ অনুমোদন জনাইছিল ঠিক আছে মনত ৰাখিব এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট আহিলে ওৱান নেশ্যন ওৱান প্ৰডাক্ট এইটো এটা এনেকুৱা স্কিম চাব এতিয়া ওৱান ষ্টেচন আমাৰ যে ট্ৰেইনৰ ষ্টেচনবোৰ আছে ট্ৰেইনৰ ষ্টেচনবোৰত কিছুমান এনেকুৱা বিপণী বা এনেকুৱা দোকান ৰখা হ'ব য'ত সেই জিলা বা সেই ৰাজ্যখনৰ জড়িত কিছুমান থলুৱা সামগ্ৰী তাত বিক্ৰী কৰা হ'ব যাৰ জৰিয়তে আমাৰ যিখিনি লোকেল আৰ্টিচানছ আছে বা যিখিনি লোকেল আমাৰ থলুৱা যিখিনি কৰ্মচাৰী আছে তেওঁলোকৰ যিবিলাক প্ৰতিভা সেইবিলাক বিকাশ হ'ব ঠিক আছে গতিকে এই প্ৰজেক্টটো মেইনলি প্ৰমোট কৰা হৈছিলে ভোকেল ফৰ লোকেল ঠিক আছে ভোকেল ফৰ লোকেল মনত ৰাখিব এইটো মনত ৰাখিলে আপোনালোকৰ হৈ যাব যে ষ্টেচনবিলাকত কিছুমান কি দিয়া হ'ব বিপণী দিয়া হ'ব য'ত লোকেল সামগ্ৰী বিক্ৰী কৰা হ'ব ছাপ'জ অসমীয়া গামোচাই হওক বা এনেকুৱা কিছুমান যিবিলাক লোকেল সামগ্ৰী হয় এইবিলাক বিক্ৰী কৰা হ'ব গতিকে আমাৰ লোকেল যিখিনি শিল্পী আছে তেওঁলোকৰ বা শিল্পী বা কৰ্মী আছে তেওঁলোকৰ এই কামখিনিক অগ্ৰাধিকাৰ দিয়াৰ কাৰণে এই প্ৰজেক্টটো লঞ্চ কৰা হৈছিলে নেক্সট আহিলে মেৰী লাইফ ঠিক আছে এই মেৰী জিন্দগী এইটো কোনো প্ৰেমৰ কথা কোৱা হোৱা নাই ইয়াতে মেৰী লাইফ মাই লাইফ মাই ৰুলছো নহয় অকণমান বেলেগ এইটো এটা মোবাইল এপ ঠিক আছে মাই লাইফ মাই ৰুলছো নহয় এইটো মেৰী লাইফ ঠিক আছে এইটো এটা মোবাইল এপ্লিকেশ্যন ঠিক আছে এই মোবাইল এপ্লিকেশ্যনটোৰ জৰিয়তে আমি কি কৰিব পাৰোঁ চাব ইয়াতে যিবিলাক আমাৰ চৰকাৰে শেহতীয়াকৈ যুৱকসকলৰ শক্তিশালী কৰিবলৈ আৰু জলবায়ুৰ পৰিৱৰ্তন মোকাবিলা কৰিবলৈ এই মোবাইল এপটো মুকলি কৰিছে আৰু এই মোবাইল এপটোৰ জৰিয়তে ঠিক আছে এই মোবাইল এপটোৰ জৰিয়তে to promote the mindful utilization instead of wasteful consumption বন্ধ কৰি পেলাই মাইণ্ডফুল ইউটিলাইজেশ্যনৰ কথা এই প্ৰগ্ৰামটোৰ জৰিয়তে কোৱা হৈছে ঠিক আছে আপোনালোকে মনত ৰাখিব মেৰী লাইফ ভেৰি ভেৰি ইম্পৰ্টেণ্ট টপিক ফৰ আপকামিং এডিআৰই অ'কে মন কি বাত এইটো কিয় ইম্পৰ্টেণ্ট মনত ৰাখিব মন কি বাত আচলতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চলাই থকা এটা অনুষ্ঠান ঠিক আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা চলাই থকা এটা অল ইণ্ডিয়া ৰেডিঅ' বা ডিডি নেশ্যনেলত চলাই থকা এটা অনুষ্ঠান আপোনালোকে যদি চোৱা নাই কেতিয়াও ইউটিউবতে পাব চাব পাৰে গতিকে এইটো নিউজ কিয় আহিছিলে কাৰণ ৰিচেণ্টলি 2023 চনত মন কি বাত প্ৰগ্ৰামটোৱে 100টা এপিছ'ড কমপ্লিট কৰিছিলে ঠিক আছে আৰু এইটো হৈছে ভাৰতৰ প্ৰথম ভিজুৱেলি এনৰিচ ৰেডিঅ' প্ৰগ্ৰেম ঠিক আছে এটা ৰেডিঅ' প্ৰগ্ৰেম য'ত মানে দৃশ্যমানভাৱে ইয়াক মানে কি হয় উপস্থাপন কৰা হৈছিলে ঠিক আছে মনত ৰাখিব নেক্সট আহিলে হৰিত সাগৰ ইনিচিয়েটিভটো কি চাব এতিয়া মিনিষ্ট্ৰী অফ পোৰ্ট শ্বিপিং এণ্ড ৱাটাৰৱেজ ইয়াৰে মিনিষ্টাৰ কোন হয় মনত ৰাখিব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল SS ঠিক আছে তেওঁ এই প্ৰজেক্টটো ষ্টাৰ্ট কৰে ঠিক আছে আৰু ইয়াৰ মূল উদ্দেশ্য আছিলে যিবিলাক আমাৰ ৱেষ্ট মেটেৰিয়েল আমাৰ নদী হওক বা সাগৰ হওক য'ত মানে আমি মেইনলি শ্বিপিং ৱাটাৰৱে এইবিলাকৰ লগত জড়িত অঞ্চল তাতে যিবিলাক ৱেষ্ট মেটেৰিয়েল আমি থ্ৰ' কৰোঁ বা পেলাই দিওঁ এইবিলাকৰ ব্যৱহাৰ হ্ৰাস কৰাৰ কাৰণে এটা ইনিচিয়েটিভ লৈছিলে যাৰ নাম আছিলে হৰিত সাগৰ ঠিক আছে হৰিত সাগৰ আমি যাতে আৱৰ্জনাবিলাক কমাব পাৰোঁ তেতিয়াহে আমাৰ গোটেই পৰিৱেশটো সুৰক্ষিত হৈ থাকিব ঠিক আছে এইটো এটা গ্ৰীণ ইনিচিয়েটিভ হয় মনত ৰাখিব গ্ৰীণ ইনিচিয়েটিভ নেক্সট আহিব ডিজিটাইজিং আছাম এইটো ভেৰি 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 ইম্পৰ্টেণ্ট মোৰতো এনেকুৱা লাগে এইটো অহাবাৰ এক্সাম আহিবই ঠিক আছে ডিজিটাইজিং আছাম মানে কি 1813 চনৰ পৰা 1970 চনলৈ যিমানখিনি অসমীয়া ভাষাৰ কিতাপ লিখা হৈছিলে যিমানখিনি অসমীয়া ভাষাৰ কিতাপ বা আলোচনী লিখা হৈছিলে গোটেইখিনি ডিজিটেল ফৰ্মত বা আপোনালোকে এইটো ভাবি ল'ব পাৰে যে PDF ফৰ্মত মানে প্ৰিজাৰ্ভ কৰাৰ ব্যৱস্থা কৰা হৈছে ঠিক আছে কিমান ভাল হ'ব চাওকচোন 1813 চনত কি ৰিলিজ হৈছিলে আপোনালোকৰ সেই ফেমাছ বুকখন নামে মোৰ নাহাই হ'ল মাহটো কি বা আছিল
1813 চনত চৰি নামটো নাহিলে ঠিক আছে মই শিকাই গৈছোঁ এইবিলাক বস্তু মোৰে নাহিলে আজি মাথাত কেতিয়াবা হয় আৰু এনেকুৱা ঠিক আছে এই কিতাপখন 1813 চনৰ পৰা 1970 চনৰ ভিতৰত যিমানখিনি কিতাপ আলোচনী পাব্লিছ কৰা হৈছিলে এই ডিজিটাইজিং আছামৰ জৰিয়তে ইয়াক মানে প্ৰিজাৰ্ভ কৰি ৰখা হ'ব নেক্সট আহিলে PM স্বনিধি স্কিম PM স্বনিধি স্কিমৰ জৰিয়তে আপোনালোকে এইটো গম পাব লাগিব যে যিখিনি আমাৰ ষ্ট্ৰীট ভেণ্ডাৰ্ছ আছে মানে ৰাস্তাত কাষত যিবিলাক সৰু সৰু দোকান পোৱা যায় তেওঁলোকৰ অৱস্থা লকডাউনৰ সময়ত বহুত বেয়া হৈ গৈছিলে ঠিক আছে গতিকে তেওঁলোকক মানে তেওঁলোকৰ যাতে বিজনেছসমূহ পুনৰ মানে আৰম্ভ কৰিব পাৰে বা তেওঁলোকে পিকলৈ যাব পাৰে তেতিয়া তাৰ কাৰণে এটা ইনিচিয়েটিভ লাগ হৈছিলে যাৰ নাম আছিলে PM স্বনিধি স্কিম ঠিক আছে আৰু এইটো এইকাৰণে নিউজত আছিলে কাৰণ 50 লাখতকৈ অধিক বিক্ৰেতা এই স্কিমৰ পৰা লাভান্বিত হৈছে বিভিন্ন সৰু সৰু লোন দিয়া যাব এনেকুৱা মানে মাইক্ৰ ক্ৰেডিটৰ সুবিধা দিয়া যাব যাতে তেওঁলোকে নিজৰ বিজনেছবিলাক নিজৰ আগতে যেনেকৈ কৰিছিল কৰিব পাৰে নেক্সট আহিলে জল জীৱন মিছন অতিকৈ ইম্পৰ্টেণ্ট হৰ ঘৰ জল এইটো আছিলে টেগ লাইন হৰ ঘৰ জল ঠিক আছে জল জীৱন মিছন আমাৰ ইণ্ডিপেণ্ডেঞ্চ ডে'ৰ 2019 চনত প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে আৰু এইটো লঞ্চ কৰিছিলে আপোনালোকে যিবিলাক গাঁৱত আছে তেওঁলোকে গম পাব যে ৰাস্তাৰ পৰা কিছুমান পাইপ এনেকৈ আপোনালোকৰ ঘৰলৈ গৈছে পানীৰ পাইপ ঠিক আছে এইবিলাকে হৈছে জল জীৱন মিছন অ'কে ইয়াৰে অবজেক্টিভটো আছিলে টেপ ৱাটাৰ ছাপ্লাই মানে ড্ৰিংকেবল টেপ ৱাটাৰ ছাপ্লাই টু এভৰি ৰুৰেল হাউচ হোল্ড বাই 2024 2024 চনৰ ভিতৰত প্ৰত্যেক ঘৰ মানুহলৈ এনেকুৱাকৈ মানে খোৱা পানীৰ যোগান ধৰা ঠিক আছে আৰু ইয়াৰে নেক্সট পেজত মুকলি কৰা হৈছিলে জল জীৱন মিছন আৰবান ঠিক আছে আৰবানতো এই প্ৰজেক্টটো মুকলি কৰা হৈছিলে আপোনালোকে মেইনলি মনত ৰাখিব টেগ লাইনটো মনত ৰাখিব সময়টো মনত ৰাখিব আৰু অবজেক্টিভটো মনত ৰাখিব আপোনালোকৰ এক্সামত এই তিনিটা বিষয় সুধিব ঠিক আছে PM প্ৰণাম স্কিম এইটো এটা এনেকুৱা স্কিম য'ত আমাৰ যিবিলাক মাটি য'ত আমি খেতি কৰোঁ এগ্ৰিকালচাৰ বা আমাৰ যিখিনি এগ্ৰিকালচাৰেল লেণ্ড তো এই মাটিখিনি যেতিয়া আমি বেছিকৈ কেমিকেল ফাৰ্টিলাইজাৰ ইউজ কৰোঁ ইয়াত মানে কি আমাৰ মাটিৰ ফাৰ্টিলিটি লাহে লাহে হ্ৰাস হ'বলৈ ষ্টাৰ্ট কৰে বা ইয়াত বহুত আমাৰ পলিউশ্যনো হয় ঠিক আছে সইল পলিউশ্যন হয় গতিকে এই কেমিকেল যিটো ফাৰ্টিলাইজাৰ তাক আমি ৰিডিউচ কৰাৰ কাৰণে তাক আমি হ্ৰাস কৰাৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী বা আমাৰ কেন্দ্ৰীয় চৰকাৰে কিছুমান এনেকুৱা সজাগতা বা কিছুমান বেলেগ ইনিচিয়েটিভ লৈছিলে মেইনলি সজাগতা বা কিছুমান কেনেকৈ কি কৰিব লাগে এৱাৰনেছ প্ৰগ্ৰেম কিছুমান লৈছিলে আৰু সেই স্কিমটোৰ নাম আছিলে PM প্ৰণাম স্কিম ঠিক আছে মনত ৰাখিব PM প্ৰণাম স্কিম কুৱেশ্যন কেনেকৈ আহিব যে PM প্ৰণাম স্কিম তলৰ কোনটোৰ লগত জড়িত ঠিক আছে মনত ৰাখিব তো আজিলৈ এইখিনি আছিলে ঠিক আছে মই নেক্সট ক্লাছত হয়তো হিষ্ট্ৰী আমি লাহে লাহে শেষ হ'ব ষ্টাৰ্ট হৈছে নেক্সট ক্লাছত চাগে মই হিষ্ট্ৰী লৈ আহিম তো আপোনালোকে জনাব কেনে পায় ক্লাছবিলাক এক্সাম লাহে লাহে বহুত ওচৰ আহি পাইছে গতিকে এইখিনিয়ে মই একদম এৰি নিদিব ঠিক আছে আমিও আমাৰ ডেডিকেশ্যন মতে সম্পূৰ্ণ লাগি আছোঁ আপোনালোকৰ যাতে এক্সাম ওলাই যায় আপোনালোকেও লাগক যাতে আপোনালোকে এটা ভাল চাকৰি পায় ঠিক আছে আজিলৈ এৰিছোঁ থেংক ইউ গুড বাই